নমস্কাৰ বাইদেউ ভণ্টিসকল। আজিও সেই একেই বজাৰ। এয়া একদম এয়া লাও শাক হয়, মানে পানীলাও দুগা বুলি কয় নেকি, পাহৰিওতো যাওঁ। ইফালে বগৰী আনিছোঁ, বগৰী একদম সানি কেনাই খাম। আৰু ইফালে এয়া মাছ কালাইৰ বড়ি, আৰু ইফালে উৰহি, আৰু ইফালে মিঠা লাও, বেঙেনা, আৰু ইফালে আলু শাক পালোঁ। আলু শাকটো আজি নবনাওঁ, কালি বনাম। আৰু ইফালে চিমলা জলকীয়া। আজি মানে নিৰামিষৰ পিকনিক হ'ব। আমালোকে সকল তিন বান্ধৱী মিলি কেনাই বহুত আনিছোঁ, কিবা ফুল চুল পূজাৰ বাবে। এয়া ব্লিচিং পাউডাৰ হয়। এতিয়া এইবিলাক কাটি কৰিম। এয়া বজাৰৰ পৰা বগৰী আনিছিলোঁ, এতিয়া একদম সানি খাম ধুনীয়াকৈ। ইফালে বগৰী আছে, নিমখ জ্বলা ভোট জ্বলা, কেঁচা জলকীয়া দিম দুটামান। কেঁচা জলকীয়া দুটা লৈ আহ। এতিয়া ধুই কেনাই লৈছোঁ, ধুনীয়াকে একদম কুটি কেনাই দে, কুটা আৰম্ভ কৰ। খানি কেনাই ধনিয়া পাতাত দি কেনে একদম ধুনীয়াকে জম টেঙা ঐ চাওঁ, খাই চাওঁ। অতিৰিক্ত টেঙা। কোনে খাই বাৰু এনেকা বাতিত একদম পাতা পুতা দি থেতলাই কেনাই। আমালোকে এনে খাওঁ। এইবাৰ ঠাণ্ডাৰ দিনটো একদম গুচি গ'ল, টেঙাই খোৱা নহ'ল। তয়ো দে, একদম ধনিয়া পাতৰ লগত দি দিম জলকীয়া, কেঁচা জলকীয়া কয়টা। দুই কেনে দি এই একদম বগৰী গুটি চুটি গুড়া হৈ গ'লচোন। এয়া অকণমান চেনি দি আছোঁ, একদম বহুত টক হয়। তাৰপিছত এয়া নিমখ দিয়া হ'ব। নমক, আচ্ছা, মই নাজানো না। হৈ গ'ল। কোনে খাই বাৰু বগৰী মোক খাই এনে কোনে খাই ভাল পায় কমেণ্টত জনাব।